কোকৰাঝাৰত ভয়ংকৰ ঘটনা ৰেলপথত আইডি বিস্ফোৰণ বিস্ফোৰণৰ ফলত ছিগি গ'ল ৰেলপথ কোকৰাঝাৰৰ ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত এই ঘটনা কোকৰাঝাৰ আৰু চালাকাটিৰ ৰেল ষ্টেচনৰ মাজত মাজনিশা ভয়ংকৰ ঘটনা সংঘটিত ৰেলপথত আইডি বিস্ফোৰণ হৈ ছিগি গ'ল ৰেলপথ কোকৰাঝাৰৰ ৰেল ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত হয় এই ঘটনা ওজনি নামনি ৰেল সেৱা স্তব্ধ ষ্টেচনে ষ্টেচনে ৰখাই থোৱা হৈছে ৰেলসমূহ যাত্ৰীসমূহৰ মাজত এক হাহাকাৰ পৰিস্থিতি আমি খবৰ পোৱা মতে প্ৰায় এৰাউণ্ড 1 ৰাতি প্ৰায় 12:30 এটা এনেকুৱা ভিতৰত হৈছে বুলি কৈছে ৰেলৰ মানুহে বাকীখিনি প্ৰাৰম্ভিক পৰ্যায়ৰ কামখিনি যিখিনি কৰি আছে আৰু ৰেলৱে বিভাগৰ পৰা মেৰামতি যিখিনি কাম হয় মেৰামতি ট্ৰেইন চলাচল কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছে আৰু বাকী পৰৱৰ্তী কামবিলাক এতিয়া চলি আছে আপোনালোকে দেখা পাইছে আইডি ব্লাষ্ট হৈছে এইটো কিন্তু এই মুহূৰ্তত আমি সবিশেষ ক'ব নোৱাৰিম আমাৰ চিনিয়ৰ অফিচিয়েলছ আছে তেখেতসকলে আপোনালোকক সবিশেষ পৰৱৰ্তী কাক সন্দেহ কৰা হৈছে এনে কাৰোবাৰ উগ্ৰপন্থী সংগত থাকিব পাৰে নেকি এনেকৈ আমি কৈ দিব পৰা পৰ্যায়লৈকে উপনীত হোৱা নাই নিশ্চয় ইয়াৰ লগত যোন জড়িত আছে আমাৰ তদন্তত সেইখিনি প্ৰকাশ পাব এইসকলৰ এইটো চেষ্টা কৰিব পাৰে নেকি এক্টিভিটিজ আমি এতিয়া সদ্যহতে একো ক'ব নোৱাৰোঁ জাষ্ট আমাক কামখিনি কৰিব দিয়ে বাকী এটাই ভাল খবৰ যে বহুত বেছি এটা কোনো ক্ষতি নহ'ল আৰু যিসকল ৰেলৰ যাত্ৰী আছিল তেওঁলোকে সুচাৰুৰূপে অহা যোৱা কৰিব পৰাকৈ এটা সুবিধা হৈ গৈছে আৰু বাকী কামখিনি চলি আছে ভাগে ভাগে ৰেলৱেৰ যিসকল মানুহ আছে তেওঁলোকে নিজা কামখিনি কৰি আছে আৰু আমাৰ তদন্তৰ যিটো আমাৰ টীম আছে আমি নিজৰ কামত থেংক ইউ কালি পুৱতি নিশা 1মান বজাত আমি গম পালোঁ যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালোঁ বস্তুখিনি প্ৰায় 2 ফিটমান এটা ট্ৰেক এটা বিচুতি এটা হৈছে আৰু বাকীখিনি এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকীখিনি আমি আইডেণ্টিফাই কৰিম এতিয়া আইডেণ্টিফাই কৰি আমি যেনেকৈ লিগেল ব্যৱস্থা ল'ব লাগে এতিয়া আমি সেইখিনি ইনভেষ্টিগেট কৰি আছোঁ কৰি পেলাই আমি আইডেণ্টিফাই কৰি চাই ল'ম এতিয়া আমি কৰি আছোঁ বাকীখিনি জাষ্ট এতিয়া কৰি পেলাই এতিয়াও আমি কি হোৱা নাই ফৰেনচিকৰ এক্সপাৰ্ট আহি আছে তাৰপিছত আমি কৰি দিম এতিয়া আহি আছে আমাৰ থেংক ইউ